নমস্কাৰ অসমাদিতৰ কিছু বিশেষ বাতৰিৰ হৈতে মনুপমা আপোনালোকক জনাইছো স্বাগতম এতিয়া আহিছো আজিৰ প্ৰথমটো বাতৰিলৈ ভাষাৰ উজা হেমচন্দ্ৰ বৰুৱাৰ আজি 186 সংখ্যক জন্ম জয়ন্তী ঊনবিংশ শতিকাৰ অসমত অসমীয়া ভাষাক দুৰ্যোগৰ কলিয়া ডাৱৰে ঢাকি ধৰাৰ সন্ধিক্ষণত পোহৰৰ সন্ধান দিওঁতা অসমীয়া ভাষা সাহিত্যৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে অসমীয়া অভিধান পাঠ্যপুথি ব্যাকৰণ ৰচনাত ব্ৰতী হোৱা ব্যংগ সাহিত্যৰ জনক প্ৰগতিবাদী চিন্তাৰ অগ্ৰদূত আসাম নিউজ কাকতৰে সাংবাদিকতাৰ ধাৰাৰ প্ৰণেতা এগৰাকী সাহিত্যিক ৰূপে নৱজাগৰণৰ পথিকৃত ৰূপে অসমীয়াৰ বাবে বিস্ময়কৰ অৱদান আগবঢ়োৱা ভাষাৰ উজা হেমচন্দ্ৰ বৰুৱাৰ আজি 186 সংখ্যক জন্ম জয়ন্তী শিৱসাগৰ জিলা সাহিত্য সভা আৰু শিৱসাগৰ বাতৰি কাকত বিতৰক সংস্থাৰ যৌথ উদ্যোগত আৰু শিৱসাগৰবাসীৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে ভাষাৰ উজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম জয়ন্তী উদযাপন কৰা হয় হেমচন্দ্ৰ বৰুৱাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ভাষাৰ উজা হেমচন্দ্ৰ বৰুৱাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণৰ শিলান্যাস কৰে প্ৰতিদিন গোষ্ঠী স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই শিৱসাগৰ যুৱ দলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত ভাষা উজাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ নীলাকান্ত মহন্তই বিশিষ্ট সাহিত্যিক অভিধানিক ডক্টৰ বসন্ত গোস্বামীয়ে উদ্বোধন কৰা আৰু জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত স্মাৰক গ্ৰন্থ উন্মোচন কৰে সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনে ইয়াৰ লগতে মনোজ বৰঠাকুৰৰ গ্ৰন্থ ভিন্ন কথা উন্মোচন কৰে শিৱসাগৰ জিলাৰ সাহিত্য সভাৰ সভাপতি যোগ গগৈয়ে আনহাতে খগেশ্বৰ বৰুৱাৰ ভাষা সাহিত্য আৰু যোগাযোগ নামৰ গ্ৰন্থখনি উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি শামসুল বাৰিকে মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীয়ে ঊনবিংশ শতিকা আৰু হেমচন্দ্ৰ বৰুৱা শীৰ্ষক বক্তৃতা প্ৰদান কৰে আজি 10 ডিচেম্বৰ ভাষা উজা হেমচন্দ্ৰ বৰুৱাৰ 186 সংখ্যক জন্মদিন এই জন্ম জয়ন্তীটো আমি দুঠাইত অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ যেহেতু শিৱসাগৰৰ হেমচন্দ্ৰ বৰুৱাৰ নিজা বাসগৃহ আছে সেই বাসগৃহত আমি পুৰা কাৰ্যসূচী পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু তেখেতৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপনৰ বাবে শিলান্যাস কাৰ্যসূচী সমাপন কৰা হয় যেহেতু শিলান্যাস কাৰ্যসূচী সমাপন কৰে প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিন কাকতৰ সন্মানীয় সম্পাদক জয়ন্ত বৰুৱা ডাঙৰীয়াই আৰু তাৰ সমান্তৰালভাৱে শিৱসাগৰ যুৱ দলত এখন বৃহৎ মুকলি সভা আয়োজন কৰা হয় এই মুকলি সভাৰ সভাপতিত্ব কৰে মনোজ বৰঠাকুৰ ডাঙৰীয়া উদযাপন সমিতিৰ সভাপতি আৰু বিশিষ্ট ব্যক্তি হিচাপে ইয়াত উপস্থিত থাকে ভাষাচাৰ্য নাহেন্দ্ৰ পদুন ছাৰ সাহিত্যাচাৰ্য আমাৰ ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰ নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ অৰিন্দম বৰকটকী ডাঙৰীয়া তাৰোপৰি হেমচন্দ্ৰ বৰুৱা আজুনাতি আমাৰ জয়ন্ত বৰুৱা ডাঙৰীয়াই প্ৰমুখ্যকৈ কেইবাগৰাকী বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত থাকে আৰু এই অনুষ্ঠানতে আমাৰ স্মাৰক গ্ৰন্থ উন্মোচন কৰাৰ লগতে দুখন কিতাপ উন্মোচন হ'ব যিখন গ্ৰন্থ মনোজ বৰঠাকুৰ ডাঙৰীয়া ভিন্ন কথা আৰু খগেশ্বৰী বৰুৱা ভাষা সাহিত্য আৰু যোগাযোগ তাৰ এই দুখন গ্ৰন্থ ইয়াত উন্মোচন কৰা হ'ব গতিকে সমূহ ৰাইজ ছাত্ৰ ছাত্ৰীসকল আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে শিৱসাগৰ জিলা সাহিত্য সভাৰ তৰফৰ পৰা আন্তৰিকভাৱে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসমাদিত্য এতিয়া আহিছো দ্বিতীয় বাতৰিলৈ বেংক ষ্ট্ৰাইক দুদিনৰ বাবে দেশজুৰি বন্ধ থাকিব বেংক 16 আৰু 17 ডিচেম্বৰ বৃহস্পতিবাৰ আৰু শুকুৰবাৰে দেশজুৰি বেংকসমূহৰ অৱস্থান ধৰ্মঘট বেংক ষ্ট্ৰাইক দুদিনৰ বাবে দেশজুৰি বন্ধ থাকিব বেংক 16 আৰু 17 ডিচেম্বৰ বৃহস্পতিবাৰ আৰু শুকুৰবাৰে দেশজুৰি বেংকসমূহৰ অৱস্থান ধৰ্মঘট সমগ্ৰ দেশজুৰি প্ৰায় 10 লাখ বেংক কৰ্মচাৰীয়ে অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰিব মহানগৰীতো ইউনাইটেড ফৰাম অফ বেংক ইউনিয়নৰো প্ৰতিবাদ ৰাজহুৱা খণ্ডৰ বেংকসমূহক ব্যক্তিগতকৰণ কৰাৰ বিৰোধিতাৰে দেশজুৰি এই প্ৰতিবাদ কৰিব বেংক কৰ্মচাৰীসকলে সমান্তৰালভাৱে বেংকিং ল এমেণ্ডমেণ্ট বিল প্ৰত্যাহ্বান কৰাৰ দাবীতো প্ৰতিবাদ সাব্যস্ত কৰিব নিউজ ডেস্ক ৰিপৰ্ট অসমাদিত্য কৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন সংক্ৰমণ বৃদ্ধি হোৱালৈ লক্ষ্য ৰাখি ভাৰতে বৃহস্পতিবাৰৰ পৰা আন্তৰ্জাতিক বিমান সেৱাত জাৰি কৰিছে নিষেধাজ্ঞা কৰোনা নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধি হোৱালৈ লক্ষ্য ৰাখি ভাৰতে বৃহস্পতিবাৰৰ পৰা আন্তৰ্জাতিক বিমান সেৱাত জাৰি কৰিছে নিষেধাজ্ঞা ডিৰেক্টৰ জেনেৰেল অৱ চিভিল এভিয়েশ্যনে বৃহস্পতিবাৰে এই নিৰ্দেশনা জাৰি কৰিছে 2022 চনৰ 31 জানুৱাৰীলৈ ভাৰতৰ পৰা যাব লগা আৰু ভাৰতলৈ আহিবলগীয়া সকলো নিৰ্ধাৰিত আন্তৰ্জাতিক বিমানৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে অৱশ্যে বিশেষ পৰিস্থিতি সাপেক্ষে কিছুমান পথত বিমান চলাচলৰ অনুমতি দিব পাৰে ডিজিচিএ উল্লেখ্য যে
পূৰ্বে 15 ডিচেম্বৰলৈ এই নিষেধাজ্ঞা জাৰি কৰা হৈছিল সমগ্ৰ বিশ্বতে অমিক্ৰণৰ সংক্ৰমণে নতুনকৈ আতংকৰ সৃষ্টি কৰাৰ সময়তে এনে সিদ্ধান্ত লোৱা হৈছিল উল্লেখ্য যে কৰোনাৰ সংক্ৰমণৰ বাবে 2020 চনৰ পৰাই আন্তৰ্জাতিক বিমানৰ চলাচল বন্ধ হৈ আছিল যোৱা নৱেম্বৰ মাহত আন্তৰ্জাতিক বিমানৰ চলাচল পুনৰ মুকলি কৰা হয় যদিও শেহতীয়াকৈ অমিক্ৰণৰ সংক্ৰমণে নতুনকৈ মূৰ দাঙি উঠাত পুনৰ নিষেধাজ্ঞা জাৰি কৰিবলৈ বাধ্য হয় চৰকাৰে নিউজ ডেস্ক ৰিপোৰ্ট অসম আদিত্য ভাৰতীয় সেনাৰ তিনিটা সেৱাৰ CDS লেফটেনেণ্ট জেনেৰেল বিপিন ৰাৱতৰ অকাল বিয়োগত শ্ৰদ্ধাঞ্জলি জনাই বুধবাৰে চৰাইদেউৰ নাগাহাটত অনুষ্ঠিত কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাৰতীয় সেনাৰ তিনিটা সেৱাৰ CDS লেফটেনেণ্ট জেনেৰেল বিপিন ৰাৱতৰ অকাল বিয়োগত শ্ৰদ্ধাঞ্জলি জনাই বুধবাৰে চৰাইদেউৰ নগাহাটত অনুষ্ঠিত কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নগাহাটত ভাৰতীয় জনতা যুৱ মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত প্ৰিয় সেনা বিষয়াগৰাকীৰ লগতে দুৰ্ঘটনাটো নিহত আন 13 গৰাকীৰ লোকৰ আত্মাৰ সদ্গতি কামনা কৰি সমূহীয়াকৈ বন্তি প্ৰজ্বলন কৰা হয় উক্ত বন্তি প্ৰজ্বলন অনুষ্ঠানত ভাৰতীয় জনতা যুৱ মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰূপম গগৈ অংশগ্ৰহণ কৰি শ্ৰদ্ধাঞ্জলি জনায় ভাৰতীয় সেনা বাহিনীৰ মুখ্য সেনাধ্যক্ষ বিপিন ৰাউত ডাঙৰীয়াৰ যোৱাকালি যি আমাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত যি তামিলনাডুত যি দুৰ্ঘটনা হৈছিল এই দুৰ্ঘটনাত আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱাত আমি সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ লগতে আমি ভাৰতীয় জনতা যুৱ মৰ্চা চৰাইদেউ জিলা সমিতিৰ সমূহ সতীৰ্থৰ হৈ সভাপতিৰ মজিয়াৰ পৰা আমি ভাৰতীয় সেনা বাহিনীৰ মুখ্য সেনাধ্যক্ষ বিপিন ৰাউত ডাঙৰীয়াৰ এই মৃত্যুত আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো এই মৃত্যুত সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে এটা অপূৰণীয় এটা ক্ষতি তেখেতৰ লগতে যি 12 গৰাকীকৈ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল আমি তেখেতলোকৰ পৰিয়ালৰ হৈও আমি সমবেদনা জ্ঞাপন কৰিছো চৰাইদেউৰ পৰা ৰূপামণি গগৈ ৰিপৰ্ট অসম আদিত্য এতিয়া আহিছো আজিৰ শেষৰ বাতৰিলৈ মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী আৰু পৰিয়ালৰ লোকে বিয়াগুম ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে শিৱসাগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মুখ্যমন্ত্ৰী সহধৰ্মিনী আৰু পৰিয়ালৰ লোকে বিয়াগুম ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে শিৱসাগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমিতিৰ বহু সংখ্যক সদস্য তথা বিষয়ববীয়াই শিৱসাগৰ চহৰৰ মুক্তিনাথ চাৰিআলিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ইপিনে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ঋতুমণি হাজৰিকা পল্লৱ শইকীয়া আৰু ৰিণ্টু গগৈক আটক কৰে শিৱসাগৰ সদৰ আৰক্ষীয়ে ঋতুমণি হাজৰিকাই বৰ্তমান অসমত গণতন্ত্ৰক চৰকাৰ তথা আৰক্ষীয়ে হত্যা কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী জনায় আপোনালোকে জানে যে দা ৱায়াৰ এণ্ড দা ক্ৰছ কাৰেণ্টে কালি এটা দুৰ্নীতিৰ তথ্য ফাদিল কৰিছিল আৰু সেই দুৰ্নীতি আছিল হিমন্ত বিশ্ব শৰ্মা তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ আৰু সেই তথ্য ফাদিল কৰাৰ পিছত আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ আৰু ৰিণিকী ভূঞা শৰ্মা নন্দিল বিশ্ব শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবীত আজি প্ৰতিকৃতি দাহ কাৰ্যসূচী আমি হাতত লৈছিলোঁ আৰু সেই কাৰ্যসূচী লওঁতেই আচলতে পুৱাৰে পৰা যেতিয়া আমি সেই কাৰ্যসূচীৰ কাৰণে ওলাই আহোঁ আমাৰ আটাইকেইজন জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ নেতৃত্বক পুলিচে খেদি ফুৰিলে তাৰ মাজতো আমাৰ কৰ্মীসকলে কাৰ্যসূচীটো সমাপন কৰিলে আৰু কৰাৰ পিছত আৰক্ষীয়ে শিৱসাগৰ আৰক্ষীয়ে আমাৰ 3জন সদস্য এতিয়া গ্ৰেপ্তাৰ কৰিছে তেওঁলোক হ'ল ঋতুমণি হাজৰিকা আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি এজন সহকাৰী সাধাৰণ সম্পাদক পল্লৱ শইকীয়া আৰু এজন আমাৰ শদিয়া আঞ্চলিকৰ সদস্য ৰিণ্টু গগৈ তেওঁ আহিছিলে ইয়ালে আৰু কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে আৰু অংশগ্ৰহণ কৰোঁতে তেওঁকো এতিয়া আটক কৰি থৈ দিছে আচলতে এই গোটেই যি কাৰবাৰ আচলতে অসম আৰক্ষী আৰু চৰকাৰখনে চলাইছে ইয়াৰ দ্বাৰা এটা কথাই প্ৰমাণ কৰে যে এই চৰকাৰ আৰু এই আৰক্ষী কোনো পধ্যেই গণতান্ত্ৰিক আন্দোলনৰ পক্ষত নাই শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য আজি শ্বহীদ দিৱস অসম আদিত্যৰ ফালৰ পৰাও আমি বীৰ শ্বহীদসকলক যাচিলো গভীৰ শ্ৰদ্ধাঞ্জলি আজি শ্বহীদ দিৱস ৰাইজই সুঁৱৰিছে 855 জন বীৰ শ্বহীদক
1979 চনৰ 10 ডিচেম্বৰত খৰ্গেশ্বৰ তালুকদাৰে অসম আৰু অসমীয়াৰ বাবে হোৱা সৰ্ববৃহৎ গণ আন্দোলনৰ বাবে প্ৰাণ আহুতি দি শ্বহীদ হয়। আজি 10 ডিচেম্বৰৰ শ্বহীদ দিৱসত অসম আন্দোলনত মৃত্যুবৰণ কৰা বীৰ শ্বহীদসকলক ৰাজ্যই শ্ৰদ্ধাৰে সুঁৱৰিছে। প্ৰতি বছৰে এই দিনটোত 6 বছৰীয়া অসম আন্দোলনত জীৱন উৎসৰ্গা কৰা 855 জন শ্বহীদৰ স্মৃতিত শ্বহীদ দিৱস পালন কৰি আহিছে ৰাজ্যবাসীয়ে। অসম আন্দোলন হৈছে 1979 চনৰ পৰা 1985 চনলৈকে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়। 1979 চনৰ 10 ডিচেম্বৰত খৰ্গেশ্বৰ তালুকদাৰে অসম আৰু অসমীয়াৰ বাবে হোৱা সৰ্ববৃহৎ গণ আন্দোলনৰ বাবে প্ৰাণ আহুতি দি শ্বহীদ হয়। এই ঘটনাৰ পিছতেই প্ৰথমে অহিংসভাৱেই আৰম্ভ হোৱা আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰে। ফলত আৰু 854 জনে অসম আন্দোলনত প্ৰাণ আহুতি দিয়ে। খৰ্গেশ্বৰ তালুকদাৰকে ধৰি অসম আন্দোলনত শ্বহীদ হয় মুঠ 855 জন। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পবিত্ৰ স্মৃতিৰ লগতে 854 জন বীৰ শ্বহীদক সুঁৱৰি প্ৰতি বছৰে শ্বহীদ দিৱস পালন কৰি অহা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। আজিৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকক অসম আদিত্য। নমস্কাৰ।